নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ আৰু আজি এতিয়া ৰাতিপুৱা 9 বাজি গৈছে আৰু এতিয়া সোনকালে শুই উঠি গা মূৰ ধুই সকলো কাম কৰি আজৰি হ'লোঁ। তাৰ পাছত এতিয়া এগিলাচ গৰম পানী খাইছোঁ। মই বাৰু কাম বন কৰি শেষ হোৱাৰ পাছতে গৰম পানী গিলাচ খাবলৈ সময় পাওঁ, গতিকে একেবাৰে আজৰি হৈহে খাওঁ আৰু খাই পেলাই ধুনীয়াকৈ এতিয়া মুখত সানি লৈছোঁ অকণমান এল'ভেৰা। মুখত বহুত গুটি উঠিছে মোৰ। প্ৰথম ভাল হৈছিলে প্ৰথমতে অকণমান, তাৰপিছত আকৌ এতিয়া উঠিবলৈ লৈছে। একদম এল'ভেৰা সানিছোঁ আৰু অকণমান এল'ভেৰা খাইও দিছোঁ। মানে এল'ভেৰা মই আজিকালি সানো আৰু খাওঁ। এল'ভেৰাত বহুত বেছি পৰিমাণে আচলতে চি ভিটামিন থাকে। চি ভিটামিনটো স্কিনৰ কাৰণে আমাৰ বহুত বেছি জৰুৰী, গতিকে আপোনালোকে সঁচাকৈ এল'ভেৰা খাবচোন। খায়ো ভাল লাগে আৰু আপোনাক খাই দিয়াৰ পিছত মানে গোটেই দিনটোলৈ মানে মনটো একেবাৰে খুব বেছি সতেজ হৈ থাকে, মানে অকণো মানে ভাগৰুৱা অনুভৱ নহয়। আচলতে এল'ভেৰাটো আপোনালোকে খাই চাব। মই আজি এসপ্তাহমান হৈছে খাবলৈ লৈছোঁ আৰু মুখতো প্ৰায়ে ঘঁহোৱেই, মাজে মাজেহে ঘঁহা হয় আগতে, কিন্তু এইবাৰ কণ্টিনিউ ঘঁহি আছোঁ। মই এসপ্তাহমান হৈছে, বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ। ভাল হৈছেগৈ আৰু গুটিবোৰ। গতিকে আপোনালোকে যদি এল'ভেৰা খোৱা নাই খাই চাব আৰু ভাল সঁচাকৈ। মই প্ৰথমতে ভাবিছিলোঁ বেয়া হ'ব নেকি খাবলৈ, যিহেতু সেইটো বস্তুটো পিছল নিচিনা, গতিকে ভাল খাবলৈও ভাল আৰু খাই খুব বেছি ভাল ফল পায় মানে, গতিকে খাই চাব। আৰু এতিয়া কাম হ'ল অংগনবাড়ীলৈ নিব লাগিব আয়ানক, গতিকে তাৰ পৰা আহি আমাৰ আকৌ এটা প্ৰগ্ৰেম আছে আজি আৰু তালৈ যাম। এই প্ৰগ্ৰেমটো মানে তাত গৈ পোৱাৰ পিছতহে ক'ম কি প্ৰগ্ৰেমনো। আৰু সেই অংগনবাড়ীত অকণমান সময় তাক ৰখাই মানে ময়ো থাকিব লাগিব তাতে। সি যিহেতু অকলে তাক এৰি থৈ আহিব নোৱাৰি এতিয়া, এনেই তাৰ মানে অকণ খেলা ধূলাৰ কাৰণেহে তাক লৈ যাওঁ, মনটো ভাল লাগিবৰ কাৰণে। গতিকে তাতে থৈ আহিব নোৱাৰোঁ, ময়ো ৰখি থাকিম। 12টা চাৰে 12টাত আহিম আৰু তাৰ পৰা তাৰপিছত আমি এফালে যাবলগীয়া আছে, তালৈ যাম। গতিকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। এয়া মোৰ সৰুকৈ ধূপ চাকি দিয়া ঠাইকণ, আৰু ইয়াতে মই ধূপ চাকি জ্বলাওঁ সদায়, মনটো ভাল লাগে। এয়া লৰালৰিকৈ আহি ইয়াত পালোহি আৰু ধুনীয়াকৈ ইহঁতৰ খেলা ধূলা আৰম্ভ হৈ গ'ল। লিখাই লিখিছে, গান গোৱাই গান গাইছে, নাচাই নাচিছে, এইবিলাকে আৰু সিহঁতৰ মনবোৰ ভাল লগাবলৈ এই সময়কণ মই ইয়ালৈকে লৈ আহোঁ। খুব বেছি ভাল পায়। আচলতে এনেকৈ শিশুৰ দৰে শিশুৰ লগত আচৰণ কৰিলেহে আচলতে শিশুৰ মনবোৰ মুকলি হয় আৰু সিহঁতি আচলতে ফ্ৰীকৈ কথা ক'ব পাৰে, নহয় জানো? তেহেঁতৰ মাজতো কিবাকিবি আচলতে এতিয়া সৰুতে সুপ্ত কিছুমান প্ৰতিভা থাকে। সেই প্ৰতিভাবিলাক এনেদৰেই আচলতে আমি উলিয়াই আনিব লাগিব। আচলতে সিহঁতক শিশুৰ দৰে আচৰণ কৰিলেহে সিহঁতেও আচলতে খুলি কথা ক'ব বা সিহঁতৰ যিখিনি বিকাশ সেইখিনি হ'ব, নহয় জানো? গতিকে এই সময়কণ মই ইয়াত বৰ ধুনীয়াকৈ পাৰ কৰাওঁ তাক। সিও খুব বেছি ভাল পায় আৰু ঘৰলৈ গৈ এইবিলাক যে শিকাইছে গানবিলাক অকণমান সিও গাবলৈ চেষ্টা কৰে। মানে ঘৰত মই গাই দিব লাগে, সেইকাৰণে মই ভিডিঅ' কৰি আনো বাইদেউহঁতৰ নিচিনাকৈ অকণমান ময়ো তাক গাই শুনাওঁ। এনেকৈ এনেকৈ ধৰক থিয় হৈ এয়া দেখিছেনে বাইদেউগৰাকীয়ে ধুনীয়াকৈ নাচি দেখুৱাইছে। আজি অৱশ্যে বহুত বেছিকৈ নানাছিলে, কিন্তু প্ৰায়ে নাচি থাকে। নাচি মেলি সিহঁতক ধুনীয়াকৈ শিকায়। গতিকে সিহঁতেও ঘৰত সেইবিলাক কৰিবলৈ লৈছে বাৰু দেই, আমাৰ আয়ানে কৰিবলৈ লৈছে। তেনেকৈ আৰু বাকী ইমান বেছি মানে জনা হোৱাগৈ নাই, লাহে লাহেহে জানিব। আচলতে এনেকৈ শিকি দেখিয়ে জানিব। এতিয়া যথেষ্টখিনি সি আয়ত্ব কৰিব পাৰিছে বাৰু। গতিকে অংগনবাড়ীখন সঁচাকৈ এনেকৈ শিশুৰ কাৰণে বহুত বেছি জৰুৰী আৰু গুৰুত্বপূৰ্ণ এখন পঢ়াশালী বুলি ক'ব লাগিব, য'ত মানে পঢ়াশালী নহ'লেও শিক্ষাৰ এখন ভাল স্থান। গতিকে সিহঁতে পঢ়াটো নোৱাৰিলেও অন্ততঃ সিহঁতি ব্যৱহাৰ পাতি কেনেদৰে মানুহৰ লগত আচাৰ ব্যৱহাৰ কৰিব পাৰি সেইখিনি অন্ততঃ শিকিব পাৰে। গতিকে ভাল লাগে। ময়ো ইয়াতে বহুত যিকণ সময় পাৰোঁ বহি থাকোঁ তাহাঁতৰ এইবিলাক চাই। গতিকে আজি আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ। আপোনাৰো কেনেকুৱা লাগিলে মোলৈ মন্তব্য আগবঢ়াব।
অংগনবাড়ীৰ পৰা আচলতে আহি পাওঁতে অকণমান দেৰিয়ে হৈ গ'ল। আমিও ইয়াৰ লৰালৰিকৈ আকৌ আহিছোঁ। মানে বাহঁতৰ আজি ঘৰ লোৱা আছে, মানে নিজাকৈ এখন ঘৰ পাতিম বুলি ভাবিছে। এয়া দেখিছেনে ধুনীয়াকৈ ঘৰখন তৰাৰ আৰম্ভণিতে এটা খুঁটা পুতিব। সেই খুঁটা পুতাৰ আজি পৰ্বটো আছিলে আৰু ইয়াতে আমি আজি কিবা এটা খোৱাৰ আয়োজন কৰিছে, তালৈকে নিমন্ত্ৰণ কৰিছে। গতিকে আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ব।